হয়, পুহমহীয়া ঠেঠুৱৈ ধৰা জাৰত কঁপিছে শিৱসাগৰবাসী। অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ চহৰ আৰু গ্ৰাম্যাঞ্চলতো বৰ্তমান আজি ঘন কুঁৱলীয়ে ছানি ধৰিছে চৌপাশ। মই বৰ্তমান শিৱসাগৰ চহৰ মাজমজিয়াত আছোঁ আৰু বৰ্তমান শিৱসাগৰ চহৰত আজি এই সময়ত তাপমাত্ৰা 11-12 ডিগ্ৰী চেলচিয়াছলৈ নিম্নগামী হৈছে, যাৰ বাবে শীতৰ প্ৰকোপৰ পৰা বাচিবলৈ ঠায়ে ঠায়ে জুই সেক তথা উমলোৱা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ বিভিন্ন বাট পথসমূহো ঘন কুঁৱলীয়ে ছানি ধৰিছে, যাৰ বাবে যান বাহন চলাচলতো কিছু সমস্যা হৈছে। আৰু চহৰৰ মাজমজিয়াৰ মই দৃশ্য দেখুৱাইছোঁ, এনেধৰণে কামলৈ যিসকল ওলাই আহিছে দিন হাজিৰা কৰিবলৈ, তেওঁলোকে কিছু সময় কাম কৰাৰ প্ৰাকক্ষণত এনেধৰণে জুই সেক লৈ তেওঁলোকে হাত গৰম কৰিব বিচাৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৃশ্য। সাধাৰণতে পুৱাৰ ভাগত আগবেলা ভাগত বিশেষকৈ চৰকাৰী কাৰ্যালয় খোলাৰ পূৰ্বেই আচলতে দিন হাজিৰা কৰা লোকসকল আহি উপস্থিত হৈ তেওঁলোকে কোনো যদি ঠেলা চলাবলৈ আহিছে, কোনোৱে ৰিক্সা চলাবলৈ আহিছে, কোনোৱে দোকান খুলিবলৈ আহিছে, কিন্তু তাৰ কামত ধৰাৰ আগেয়ে মই দেখুৱাইছোঁ এনেধৰণেই ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ এনেধৰণে জুই সেক লৈছে। দাদা, আজি কেনেকুৱা? ঠাণ্ডাটো আজি বেছিকৈ হৈছে, জুই ফুৰাই আছোঁ, থাকিব পৰা নাই, সেইটো জুই জ্বলাই মেলি আছোঁ। ৰ'দটো ওলোৱা নাই, ৰ'দটো নাই ওলোৱা। এইকেইদিন ঠাণ্ডা পৰিছে, ঠাণ্ডা পৰিছে। দাদা কেনেকুৱা পাইছে? আজিতো বহুত ঠাণ্ডা, কালিতকৈ বহুত ঠাণ্ডা, সেইটো কাৰণে আমি জুই ফুৰাই থাকিবলগীয়া হৈছে গাড়ীত আহি পিনে। এইকেইদিন কিমান দেৰিলৈকে বেলিটো? কালিতোতো 11টামান বজালৈকে ওলোৱাই নাছিলে। আজিতোতো কিমান দেৰিলৈকে ওলাব কোনো ঠিকনা নাই, সেইটো কাৰণে আমি গাড়ী লৈ আহি ইয়াত জুই ফুৰাই আছোঁ ঠাণ্ডাৰ কাৰণে। দাদা কি ক'লৈ ওলাই আহিছিলে? মই যাম সাপেখাতি। মই যাব নোৱাৰো, গাড়ী নাই, গাড়ী পোৱা নাই, ঠাণ্ডা কাৰণে ৰ'দ যাব। হয়, মই ইয়াত দেখুৱাইছোঁ শিৱসাগৰৰ পৰিৱেশ। এনেধৰণে ইয়াত জুই সেক লৈছে। ठंडा ठंडा है यहाँ पे, हम लोग ठेला चलाता है। ठेला হয়, ঠেলা চলাবলৈ আহিছে, কোনো আন কামৰ বাবে ওলাই আহিছে, কিন্তু যিহেতু প্ৰচণ্ড শীত নামিছে, গতিকে এনেধৰণেই শীতৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে ইয়াত জুই সেক লৈছে। দাদা কেনেকুৱা এইবাৰ? বহুত ঠাণ্ডা, বহুত ঠাণ্ডা, বহুত ঠাণ্ডা। মই মেডিকেল যাম। কি ক'ব পৰিৱেশটো? পৰিৱেশটো কালিতকৈ ঠাণ্ডা, এই দুদিন ঠাণ্ডাই গৈছে আৰু আজি বেছি পৰিছে। হয়, এই আজি কিছু ঠাণ্ডা বেছি পৰিছে। যিয়ে নহওক, কোনোৱে এই ঘন কুঁৱলীৰ বাবে আৰু শীত বিশেষকৈ যথেষ্ট তাপমাত্ৰা নিম্নগামী হোৱাৰ বাবে কিছু সমস্যাৰ সন্মুখীন হৈছে বহু লোক, কিন্তু তাৰ মাজতে কিছুৱে এই শীতৰ যি আমেজ, জুই ফুৰোৱাৰ যি আমেজ, সেয়াও কিন্তু উপভোগ নকৰা নহয়। ইয়াত যিয়েই নহওক, কিন্তু যান বাহন চলাচলৰ ক্ষেত্ৰতো সাৱধান হোৱা উচিত, সেয়াই প্ৰশাসনেও আৰক্ষীয়েও নিৰ্দেশনা দিছে। আৰু শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহো পুৱা 9:30 বজাৰ পৰা 9 বজাৰ পৰিৱৰ্তে 9:30 বজাত খোলাৰ ব্যৱস্থা কৰিছে শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ নিৰ্দেশনা অনুসৰি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।